আজিৰ এই ভিডিঅ'টো মই এটা সেফটি টেংকৰ আৰম্ভণি লৈ পেলাই বনাইছোঁ। সেফটি টেংকৰ প্ৰথম আৰম্ভণিত কিদৰে কৰিলে ভাল হয় সেইখিনি আপোনালোকক অলপ ক'বৰ কাৰণে চেষ্টা কৰি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে যাব। আৰু মই এই টাংকিটো লম্বাটো 14 ফুট দিছোঁ আৰু বহলটো 7 ফুট দিছোঁ। আৰু এতিয়া মই মাটিটো ধুনীয়াকৈ সমান কৰি ল'লোঁ আৰু গাঁতটো মই জেচিবি দি খান্দি লৈছিলোঁ আৰু অলপ ছাইডবিলাক আমি নিজে খান্দি লৈছোঁ, এইটো সমান কৰি লৈছোঁ। আৰু মই চাৰৰ ছাইড ইটা দি পেলাই বাউণ্ডাৰীটো কৰি লৈ মাজত শিল দিছোঁ, মেটেলটো দি মই অলপ চল্ডিং কৰি কিনি আৰু এতিয়া মই ইয়াৰ ওপৰত এখন জালি দিম। এই জালিখন মই ৰডবিলাক 12 ইঞ্চিৰ মূৰত দিছোঁ। আৰু আপোনালোকে যদি ইয়াত কটি ঘনকৈ দিব বিচাৰে এইটো দিব পাৰে। আৰু মোৰ ইয়াতে তাৰমানে মাটিটো বহুতে টান, হাৰ্ড মাটি হয়, সেয়েহে মই জালিটো 12 ইঞ্চিৰ মূৰে মূৰে দিছোঁ ৰডবিলাক। আৰু জালিখন বান্ধা হোৱাৰ পিছত মই ইয়াৰ ওপৰত PPC ঢালাই এটা দিম, 1.5 ইঞ্চি 2 ইঞ্চিমান কৰি দিম এইটো। আৰু এনেদৰে কামখিনি কৰিলে বহুত হেভি হয় আৰু তলৰ পৰাও লিকেজ হোৱাৰ কেতিয়াও চান্স নাথাকে। আৰু যিসকল নতুনকৈ শিকি আছে তেখেতসকলৰ কাৰণে কৈছোঁ, সেফটি টেংক বনালে এনেকুৱাকৈ যদি চলিং কৰি তাৰ ওপৰত জালি দিয়ে এইটো কামটো বহুত হেভি হ'ব। আৰু মই অলপ আগতে ক'লোৱে জালিটো মই 12 ইঞ্চিৰ মূৰে মূৰে দিছোঁ ৰডবিলাক। আৰু আপোনালোকে যদি ইয়াত কটি ঘন দিব বিচাৰে, যদি আপোনালোকৰ মাটি অলপ ঢিলা মাটি হয় তে আপোনালোকে 6 ইঞ্চিৰ মূৰতো দিব পাৰে, 8 ইঞ্চিৰ মূৰতো দিব পাৰে। আৰু যিমানে ঘন কৰিব সিমানে হেভি হ'ব। আৰু মোৰ ইয়াত ইমান মানে ঘন জালি নালাগে কাৰণ ইয়াৰ মাটিটো বহুতে টান মাটি। আৰু গাঁথনি কৰোঁতে আপোনালোকে ভালদৰে জইনবিলাক সাজি দিব। যদি জইনবিলাক ভালদৰে নামাৰে তেতিয়াহ'লেও লিকেজ হোৱাৰ চান্স থাকে। আৰু প্লাষ্টাৰ কৰিলে আপুনি কিমান কৰিব, 1 ইঞ্চি কৰিব, তাৰ ওপৰততো প্লাষ্টাৰ নহয়। কিন্তু জইন যদি ভালদৰে খাজা নহয় তেতিয়াহ'লে সেই জইনেদি ভৱিষ্যত লিকেজ হোৱাৰ চান্স থাকে। সেয়েহে আপোনালোকে এইটো খেয়াল কৰিব। আৰু মই এতিয়া PPC ঢালাইটো মাৰি ল'লোঁ আৰু এইখিনি বাৰু ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া আমি গাঁথনি কৰিম ইয়াতে। আৰু গাঁথনিৰ কাৰণে এতিয়া মছলা বনাই আছে আৰু দুজনে ইটা আনি আছে। আৰু গাঁথনি আমি গোটেই চাৰৰ ছাইডটো এক লাইন গাঁঠি গুণিয়াটো মাৰি ল'ম। আমি তলতো একবাৰ মাৰিছোঁৱেই গুণিয়াটো, তথাপি ওপৰতো একবাৰ গুণিয়াটো মাৰি ল'লে ভাল। গুণিয়াটো মাৰি দুটা ছাইড আমি গাঁথনি কৰিছোঁ আজিৰ দিনটোত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি দেখা হ'ব। 355টা ইটা আজি গাঁথনি কৰিছোঁ এই PPC ঢালাইটো মাৰাৰ পিছত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন ভিডিঅ' পাই থাকিব। আৰু এই টেংকিটো যেতিয়া সম্পূৰ্ণ হয় আপোনালোকক মই গোটেইখিনি ইয়াৰ হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। ইয়াত কিমানখিনি ইটা লাগিলে আৰু বালি, চিমেণ্ট, ৰড গোটেইখিনি আপোনালোকক মই হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টোত মোৰ ক'বলগীয়া ইমানখিনি আছিলে। ধন্যবাদ।